আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া অসম সাহিত্য সভাৰ নামটো আমাৰ ডাঙৰসকলৰ মুখত শুনিছিলোঁ। তেতিয়া অসম সাহিত্য সভা অসমীয়া মানুহৰ আৱেগ আছিলে। অসম সাহিত্য সভা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আছিলে। অসম সাহিত্য সভাৰ সভাপতি বুলি ক'লে সকলোৱে সন্মান কৰিছিল। ক্ৰমশঃ অসম সাহিত্য সভাত ৰাজনীতি সোমাল আৰু সেই পূৰ্বৰ যি অসমীয়া আৱেগ অসম সাহিত্য সভা বৰ্তমান সময়ত সেই শুদ্ধ সাহিত্য সভা হৈ থকা নাই। এতিয়া বহুতে কয় সাহিত্য সভা এতিয়া সাহিত্য সভা হৈ পৰিলে। আগতে মানুহবোৰে যেনেকৈ অসম সাহিত্য সভাক খুব সন্মান কৰিছিল, শ্ৰদ্ধা কৰিছিল, সভাপতিজনক সন্মান কৰিছিল, শ্ৰদ্ধা কৰিছিল, সেই মৰম আৱেগ বৰ্তমান সময়ত কিন্তু দেখিবলৈ পোৱা নাযায়। যি কি নহওক 2025-27 বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে নতুন তালিকা প্ৰকাশ পাইছে আৰু এই তালিকাত 5জন প্ৰাৰ্থীৰ নাম উল্লেখ হৈছে আৰু তেওঁলোক হৈছে বসন্ত কুমাৰ গোস্বামী, গোবিন্দ প্ৰসাদ শৰ্মা, উপেন ৰাভা সাকাচাম, অনুৰাধা শৰ্মা পূজাৰী আৰু ভীমকান্ত বৰুৱা। এই 5জন প্ৰাৰ্থীৰ নাম এইবাৰ যি 2025-27 বৰ্ষৰ বাবে সভাপতি পদৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। আপোনালোকেনো কি বুলি ভাবে বা এই 5জনৰ ভিতৰত কাক আপোনালোকে সমৰ্থন দিব বিচাৰে বা এনে কোন আমাৰ সাহিত্যিক আছে যি সাহিত্যিক আচলতে এই সভাপতি পদৰ পৰা বঞ্চিত হৈছে? আপোনালোকেনো কি বুলি ভাবে কমেণ্ট কৰিব। আকৌ এবাৰ মই আপোনালোকক কৈছোঁ, এইবাৰ অৰ্থাৎ 2025 আৰু 27 বৰ্ষৰ বাবে 5জন সাহিত্যিকৰ নাম সভাপতি পদৰ বাবে উল্লেখ হৈছে, যি তালিকা ইতিমধ্যে প্ৰকাশ পাইছে আৰু তেওঁলোক হৈছে বসন্ত কুমাৰ গোস্বামী, গোবিন্দ প্ৰসাদ শৰ্মা, উপেন ৰাভা সাকাচাম, অনুৰাধা শৰ্মা পূজাৰী আৰু ভীমকান্ত বৰুৱা। আপোনালোকেনো কাক সমৰ্থন কৰে আগন্তুক সভাপতি পদৰ বাবে আপোনালোকে কমেণ্ট কৰিব। ধন্যবাদ।